নমস্কাৰ, আজি হৈছে 20 মে'। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। বৃদ্ধি পালে পঞ্চায়তৰ ক্ষমতা, 10 লাখ টকালৈকে পঞ্চায়তে দিব পাৰিব নিবিদা। এই মুহূৰ্তৰ খবৰ জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। এবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃদ্ধি কৰিছে পঞ্চায়তৰ ক্ষমতা। 10 লাখ টকালৈকে পঞ্চায়তে দিব পাৰিব নিবিদা। জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰি বৃদ্ধি কৰা হ'ল পঞ্চায়তৰ ক্ষমতা। জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হ'ল পঞ্চায়তসমূহলৈ। পঞ্চায়তৰ সদস্যক প্ৰদান কৰা হ'ল ক্ষমতা। এতিয়াৰে পৰা পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব। সকলো দৈনিক বজাৰ, সাপ্তাহিক বজাৰ নিয়ন্ত্ৰণ কৰিব পাৰিব এইবাৰ পঞ্চায়তে। আৰু 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে। 5ৰ পৰা 10 লাখ টকাৰ ওপৰৰ নিবিদা দিব পাৰিব এইবাৰ আঞ্চলিক পঞ্চায়তসমূহে। পূৰ্বে এই নিবিদা আছিল মাত্ৰ 1 লাখ টকা, কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এই নিবিদা 5ৰ পৰা 10 লাখ টকা আৰু পঞ্চায়ত আইন সংশোধন কৰি 105, 108, 109 ধাৰা সলনিৰে জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰে। আৰু জিলা পৰিষদে নিয়ন্ত্ৰণ কৰিছিল নিবিদা দিয়াৰ ক্ষমতা। আৰু এই বৰ্ষৰ পৰাই এই নিবিদা তথা বিত্তীয় ক্ষমতা হস্তান্তৰ কৰা হ'ল পঞ্চায়তসমূহলৈ। নদীঘাট, ফেৰীঘাট, বজাৰ হাট সকলোতে থাকিব পঞ্চায়তৰ অধীনত। আৰু পঞ্চায়তৰ সদস্যক ক্ষমতা প্ৰদান কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে এইবাৰ জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰি পঞ্চায়তৰ হাতলৈ বিভিন্ন ধৰণৰ ক্ষমতা অৰ্পণ কৰা হৈছে। আৰু জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰি বৃদ্ধি কৰা হ'ল এইবাৰ পঞ্চায়তৰ ক্ষমতা। জিলা পৰিষদৰ সকলো ক্ষমতা দিয়া হ'ল এতিয়া পঞ্চায়তৰ হাতলৈ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। 3 ভাগত বিভক্ত হ'ব পাকিস্তান। বেলুচিস্তানৰ পিছত সিন্ধে বিচাৰিছে স্বাধীনতা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। বেলুচিস্তানৰ পিছত এইবাৰ সিন্ধে বিচাৰিছে স্বাধীনতা। পাকিস্তানৰ পৰা সিন্ধ স্বাধীনতাৰ দাবীৰে উত্তাল প্ৰতিবাদ। ৰাজপথলৈ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল লাখ লাখ লোক। শেহতীয়াকৈ BLA পাকিস্তানৰ পৰা বেলুচিস্তানে স্বাধীনতা ঘোষণা কৰিছিল আৰু বেলুচ লিবাৰেশ্যন আৰ্মীয়ে পাকিস্তানৰ পতাকা আঁতৰাই লগাইছিল বেলুচিস্তানৰ পতাকা। আৰু বৰ্তমান সিন্ধু পাকিস্তানৰ পৰা বিচাৰিছে স্বাধীনতাৰ দাবী। আৰু অপাৰেশ্যন সিন্দুৰৰ পিছতে পাকিস্তান এতিয়া 3 ভাগত বিভক্ত হোৱাৰ দিশে আগবাঢ়ি গৈছে। আৰু POKক লৈ বৰ্তমানলৈও ভাৰতে কৰি আছে আলোচনা। ইফালে বেলুচিস্তান, সিন্ধ যদি স্বাধীন হয় তেন্তে পাকিস্তান সম্পূৰ্ণৰূপে হৈ পৰিব নিৰুপায়। 3 ভাগত বিভক্ত হ'ব নেকি এবাৰ পাকিস্তান, তাক লৈ চৰ্চা চলিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। বেলুচিস্তানৰ পিছত এবাৰ সিন্ধে বিচাৰিছে পাকিস্তানৰ পৰা স্বাধীনতা। পাকিস্তানৰ পৰা সিন্ধ স্বাধীনতাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ৰাজপথলৈ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল লাখ লাখ লোক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। নিশালৈ বতৰে ল'ব পাৰে কালৰূপ। 21খন জিলালৈ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। যিহেতু আজি ৰাতিপুৱাৰ পৰা ৰাজ্যৰ কেইবাখনো প্ৰান্তত বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু আপোনালোকৰ অঞ্চলত বৰষুণৰ অৱস্থা কেনেকুৱা কমেণ্টত জনাওক। সলনি হৈছে বতৰ, নিশালৈ কাল ৰূপ ল'ব পাৰে বতৰে। 21খন জিলাৰ বাসিন্দালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। ঘণ্টাত 50 কিলোমিটাৰ বেগত বলিব বতাহ। বিজুলী ঢেৰেকণিৰে নিশালৈ নেৰানেপেৰা পৰা বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু আপোনালোকৰ অঞ্চলৰ বতৰৰ অৱস্থা কেনেকুৱা কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আপোনাৰ ফালে বৰষুণ দিছেনে নাই আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। কাইলৈৰ পৰা বুধবাৰলৈকে আৰু অধিক বেয়া হ'ব পাৰে বতৰ। আৰু কোন কোন জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আমি সবিশেষ জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, চিৰাং, বৰপেটা, বাক্সা, কামৰূপ মেট্ৰ', ওদালগুৰিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। আৰু ইয়াৰ সমান্তৰালকৈ মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, হোজাই, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং আৰু বুধবাৰ পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আহিব ধাৰাসাৰ বৰষুণ। সলনি হৈছে বতৰ, নিশালৈ কাল ৰূপ ল'ব পাৰে বতৰে। আৰু আপোনালোকৰ অঞ্চলত বতৰৰ ৰূপ কেনেকুৱা, বৰষুণ দিছেনে নাই আপোনালোকে এটাকৈ কমেণ্ট কৰি জনাওক আমাৰ কমেণ্ট বক্সত। আৰু 21খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আহিছোঁ আন এক খবৰৰ মাজলৈ। গৌৰৱ গগৈয়ে এৰিব লাগিব গৌৰৱ। অখিল গগৈয়ে গৌৰৱক দিলে এইবাৰ নীতি শিক্ষা। গৌৰৱ গগৈয়ে এৰিব লাগিব নিজৰ গৌৰৱ। গৌৰৱ গগৈয়ে অহংকাৰ বাদ দিব লাগিব, এনেদৰে এতিয়া সাংসদ অখিল গগৈয়ে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে। গৌৰৱ গগৈয়ে নিজকে প্ৰধানমন্ত্ৰী বুলি ভাবে আৰু গৌৰৱ গগৈয়ে নিজকে ৰজা বুলি ভবা বন্ধ কৰক বুলি
অখিল গগৈয়ে এনেদৰে মন্তব্য কৰে। কোনো চিন্তা নকৰাকৈ আমাৰ মিত্ৰজোঁট ভাঙি দিলে আৰু তাৰ পিছতো ক্ষমা খোজা নাই গৌৰৱ গগৈয়ে, আৰু গৌৰৱ গগৈয়ে ৰজা বুলি ভবা বন্ধ কৰক বুলি মন্তব্য কৰে অখিল গগৈয়ে। অখিল গগৈয়ে গৌৰৱক দিলে এইবাৰ নীতি শিক্ষা। গৌৰৱ গগৈয়ে এৰিব লাগিব গৌৰৱ, আৰু গৌৰৱ গগৈয়ে অহংকাৰ বাদ দিব লাগিব এতিয়াৰ পৰা। গৌৰৱ গগৈয়ে অহংকাৰ বাদ দিব লাগিব, তেন্তেহে কংগ্ৰেছৰ উন্নতি সাধন হ'ব বুলি মন্তব্য কৰে সাংসদ অখিল গগৈয়ে। আৰু গৌৰৱ গগৈয়ে নিজকে ৰজা বুলি ভবা বন্ধ কৰক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। যিসকলে ই ৰিক্সা চলায় আৰু ই ৰিক্সাত যাত্ৰা কৰে তেওঁলোকৰ বাবে এক অত্যন্ত জৰুৰী খবৰ, কিয়নো এইবাৰ ই ৰিক্সাক লৈ ৰাজ্য চৰকাৰে বান্ধি দিলে কেতবৰ নীতি নিৰ্দেশনা। ৰাজপথত নিয়ম নমনা ই ৰিক্সা চালক সাৱধান, নিয়ম নামানিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। নিয়ম নমনা নথিপত্ৰবিহীন ই ৰিক্সা চালকৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া প্ৰশাসন। য'তে ত'তে কৰিব নোৱাৰিব পাৰ্কিং, আৰু ই ৰিক্সা চলাবলৈও এতিয়াৰ পৰা লাগিব পৰ্যাপ্ত পৰিমাণৰ জ্ঞান। নিয়ম নামানিলে 10,000 টকা পৰ্যন্ত বিহা হ'ব জৰিমনা। জিলাই জিলাই ই ৰিক্সাৰ বিৰুদ্ধে চলিছে এতিয়া বৃহৎ অভিযান। কোনো ই ৰিক্সাই ৰাজপথত চলাব নোৱাৰিব দৌৰাত্ম। পত্ৰবিহীন ই ৰিক্সাৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ এই অভিযান, আৰু পত্ৰবিহীন ই ৰিক্সাৰ পৰা 10,000কৈ জৰিমনা বিহে পৰিবহণ বিভাগে। আৰু গৌৰীপুৰৰ কেইবাটাও প্ৰান্তৰ পৰা জব্দ কৰিছে কেইবাটাও ই ৰিক্সা, আৰু নিয়ম নমনা নথিপত্ৰবিহীন ই ৰিক্সা চৰকাৰৰ চালকৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া প্ৰশাসন। য'তে ত'তে আপুনি ই ৰিক্সা পাৰ্কিং নকৰিব। ই ৰিক্সা চলাবলৈও আপোনাক লাগিব এতিয়াৰ পৰা পৰ্যাপ্ত পৰিমাণৰ জ্ঞান, আৰু যদি আপুনি নিয়ম নামানে তেন্তে আপোনাক ভৰিব লাগিব 10,000 টকাৰ পৰ্যন্ত জৰিমনা। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈক কেইটামান প্ৰশ্ন কৰিছিল, আৰু এই প্ৰশ্নৰ উত্তৰৰ সলনি সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক ওলোটাকৈ প্ৰশ্ন কৰিছিল, আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে যদিহে এটা কথা মিছা প্ৰমাণিত হয় তেন্তে মই ৰাজনীতি ত্যাগ কৰিম, ঘৰলৈও নাযাওঁ। আৰু এই সন্দৰ্ভত গৌৰৱ গগৈয়ে কেতবোৰ মন্তব্য কৰিছে। এই মুহূৰ্তত লৈ আহিছোঁ SB অসম মিডিয়াৰ সমদৰ্শকৰ বাবে। মোৰ বিৰুদ্ধে তথ্য থাকিলে ৰাজহুৱা কৰক, এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। আৰু মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীয়ে কোৱা 99% কথাই মিছা আৰু ভিত্তিহীন বুলি আখ্যা দিছে গৌৰৱ গগৈয়ে। যদি মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ বিৰুদ্ধে তথ্য আছে তেন্তে ৰাজহুৱা কৰক। এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই একোৱে প্ৰমাণ দিব পৰা নাই বুলি সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰে। আৰু একো তথ্য নাই বাবেই ছেপ্টেম্বৰ মাহত প্ৰমাণ দিম বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজনীতিত মোৰ প্ৰথম খষ্টৰ পৰাই মোক টাৰ্গেট কৰি লয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু অপপ্ৰচাৰ চলোৱা বা আনক বদনাম কৰা তেওঁৰ এটা অস্ত্ৰ বুলিও সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক আঙুলিয়াই দিয়ে, অৰ্থাৎ সকীয়াই দিয়ে। আৰু পাকিস্তানলৈ গ'লে কোনোবা পাকিস্তানী সমৰ্থক হয় নেকি, এনেদৰে প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীক। আৰু বিজেপিয়ে চলোৱা অপপ্ৰচাৰ বি গ্ৰেড চিনেমাৰ স্ক্ৰিপ্টৰ দৰে বুলিও আখ্যা দিছে সাংসদ গৌৰৱ গগৈয়ে। আৰু এইবাৰ দিল্লীত মুখ্যমন্ত্ৰীক উভতি ধৰিলে সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীয়ে কোৱা, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে কেইবাটাও প্ৰশ্ন কৰিছে, আৰু এই প্ৰশ্নৰ উত্তৰত এইবাৰ গৌৰৱ গগৈয়ে মাত মাতিছে, কৈছে যে মুখ্যমন্ত্ৰীয়ে কোৱা 99% কথাই মিছা আৰু ভিত্তিহীন। যদি মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ বিৰুদ্ধে তথ্য আছে তেন্তে ৰাজহুৱা কৰক। আৰু সাংসদ গৌৰৱ গগৈয়ে এনেদৰে এতিয়া প্ৰত্যুত্তৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক।